কবিতাৰ শিৰোনাম এবাৰ নাৰী হৈ চাবা, কবি উৎপল শিৱ। মোক সেইখনি গ্ৰন্থৰ সেই পৃষ্ঠাটো দেখুৱাই দিয়া, য'ত নাৰী অবলা বুলি লিপিবদ্ধ আছে। মোক সেইটো কবিতাৰ সেই পংক্তিটো উদ্ধৃতি দিয়া, য'ত নাৰীক দুৰ্বলা বুলি উপমা দিছে। সুধিব খোজো মই, কিমান দেখিছে নাৰীৰ জীৱনৰ সংগ্ৰাম। সুধি চাওঁ সেইগৰাকী নাৰী, যি শৈশৱতেই মাতৃৰ দৰে শহুৰৰ ভাতৃক কোলাত তুলি লৈ নিচুকনি গীত গায়। ডাঙৰ মাছৰ টুকুৰাটো যেতিয়া ল'ৰা বুলিয়েই তাইৰ কাষতে বহা ভায়েকে পায়, নাৰী হোৱাৰ অজুহাতত ফুকলিয়াতে ঘৰৰ বাঢ়ি বন যাচে, যি পৰত পুৰুষ হোৱাৰ সুবাদত সমনীয়া ল'ৰাবোৰে ঠিটিঙালি কৰি শৈশৱত ৰং গুজিয়ায়। পুৰুষক সুধিব খোজো মই চকুত হৈ, কেনে লাগিব তহঁতৰো যদি মাহেকত বয় হল কলকলাই তেজৰ নৈ। আপোন ঘৰ এৰি আজলি বয়সতে দুৱাৰ দলি গৰকি যায় অচিনাকি এক নতুন ঘৰত। কি বুজিবি কেনেকৈ অসহজ বেদনাই বুকু ভাঙিবি নাই। কিমান সপোন ভাঙো আমি নাৰী হোৱাৰ অপবাদত, কিমান ত্যাগৰ চকুলো বয় শান্তি ৰক্ষাৰ অজুহাতত। সুধিব খোজো মই সেইজন পুৰুষক, যি নাৰীক ভাবে পৰমুখাপেক্ষীৰ জাত। সাধ্য আছেনে তেওঁৰ 10 মহীয়া গৰ্ভ কঢ়িয়াই নিজৰ দেহ কাঠি নিগৰাবলৈ নৱজাতকৰ মাত। তথাপি নাৰীৰ ভাগত সদায় খোজে প্ৰতি অক্ষমনীয় পাপ। পুৰুষ হোৱা বাবেই সিহঁতৰ 7 গুণ মাপ। পত্নীৰ বিয়োগত তিলনিতেই সন্ধান কৰ নৱজীৱন সংগীৰ সুখ। নাৰী হোৱা বাবেই পতিহীনা কিশোৰীৰ ৰংবিহীন কৰি তোল আলসুৱা মুখ। তেনে কি যুক্তিক নাৰীক অজলা অবলা নিৰাশ্ৰয়া বুলি কবা। নাৰীৰ মুখত তৰ্জনী তোলা আগত আহা নিজেই নাৰী হৈ চাবা, আহা নিজেই এবাৰ নাৰী হৈ চাবা। ধন্যবাদ।